সঁচা প্ৰেম কাক কয় জানেনে? প্ৰেম উদযাপন কৰিবলৈ কিবা দিৱসৰ প্ৰয়োজন আছে জানো? আজি প্ৰেমৰ দিন। আজিৰ দিনটোৰ এইকেইটা দৃশ্যই মন পুলকিত কৰিব আপোনাৰো। এজনী থাকোঁতে এজনী আনিলে পৰিয়ালৈ বাঢ়িব। প্ৰেমে নামানে বয়সৰ সীমনা, প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা। 60 বছৰীয়া যুগ্ম জীৱন পাৰ কৰাৰ পিছতো এইগৰাকী ককাৰ আইতালৈ বুলি মৰম চাওক। নাই কোনো কৃত্ৰিমতা, কেৱল আছে পাৰাপাৰহীন ভালপোৱা। 94 বছৰীয়া ককা জয়ানন্দ শইকীয়া আৰু 80 বছৰীয়া আইতা দিনেশ্বৰী শইকীয়াৰ প্ৰেম কাহিনী। খুমটাইৰ অকাল মোৱাৰ এই ককা আইতাৰ প্ৰেমে আপ্লুত কৰিব আপোনাকো। আজি প্ৰেমৰ দিৱসত আইতাৰ খোপাত ককাই গুজি দিছে ৰঙা ৰক্তজবা। যি নাতি বোৱাৰীৰ সৈতে সুখৰ সংসাৰ গঢ়ি দিন কটাইছে ককা আইতাই। তাহানিৰ ভালপোৱা মৰমৰ কথা কৈ ককা আইতাই সোঁৱৰিলে তেওঁলোকৰ বিয়াৰ দিনৰ স্মৃতি। 60 বছৰ। 60 বছৰ কাজিয়া পেচাল হৈ থাকে নাই, কাজিয়া পেচাল নাই। তেনেকেই চলিব আৰু তেনেকে আৰু য'ত টকা পায় তেনেকে আৰু খৰচ বৰচ কৰি আৰু ল'ৰা ছোৱালীও কেইবাটাও খুৱাই বুৱাই ডাঙৰ দীঘল কৰি 2-4 সিহঁতক পঢ়ুৱালো যেন তেনে পঢ়ুৱাই আৰু সেই তেনেকে চলিলো আৰু কাজিয়া পেচাল নাই আৰু। তেতিয়াতো দৰা ছোৱালী চোৱা চুৰি নিয়ম নাই, দিয়া থোৱা একো নিয়ম নাই। তাৰপৰা সেইদিনা নেদেখিলে ওলাই নাহিলো লাজত। তাৰপিছত আৰু পিছদিনা লেট্ৰিন নাই নহয়, তেতিয়া দিনত বাহনী লেট্ৰিন কৰিবলৈ গৈছে। তেতিয়া মনতে ভাবিলো দৰাটো বা কেনেকুৱা চাওঁ দৰাটো, খিৰিকিয়েদি চাইছিলো। সেইটোৱেহে আৰু মন কৈছো বিয়াই হ'ল আৰু। আমাৰ দিনত নাযাওঁ নথওঁ সেইবোৰ ক'বলৈ মেলিবলৈ নাই নহয়। আমাৰ দেউতাহঁতে নুশুনে নহয় সেইবোৰ কথা। আমাৰ দিনত বিয়াখন ডাঙৰ মানুহে বহিব দিলে আমি দুটিয়াই খুৰাটো ওপৰলৈ কৰি বহোঁ। আজিকালিতো বোৱাৰী চকীত বহি চুলি মেলি মোবাইল চাই বহি থাকে ঠেঙৰ ওপৰত ঠেং তুলি, হয় নহয় বাৰু? আমাৰতো সেইবোৰ নাই, আমি সেইবোৰ ক'বই নোৱাৰিলোঁ। এতিয়া আমাৰ দিনটোৰ লগত এইবোৰ আজিকালি তুলনা কৰিব নোৱাৰে, আমি সিহঁতক আকোঁহাও ধৰিব নোৱাৰোঁ। এতিয়া ৰাতিপুৱা বোৱাৰী আছে, বোৱাৰীও খাবলৈ বোলে দিয়ে, ময়ো চাহ অকণ দি গৰমাই গা চা ধোৱাটো দিওঁ, চাহ অকণ দিওঁ খাবলৈ। আৰু কাপোৰ কানিকেইটা লাগে বুলিছে, গা ধুইছে আনি ওচৰত দিছোঁহি, সেয়াই আৰু খাবলৈতো বোৱাৰীয়ে দিয়েই। অকণমান বহু এইখিনিতে বাৰু দুইটা ৰ'দতে পাতি। বিয়া হোৱা 60 বছৰমান হ'ল। এতিয়া সংসাৰখন সুখৰ হৈ আছে, কোনো বিবাদ লগা নাই আমাৰ দুয়ো মাজত। নাই হাই কাজিয়া নাই। বিয়া 1965 চন ফাগুন মাহ 14 তাৰিখ বুধবাৰ, আৰু যোৱা হৈছিল হাতী গাড়ীত। এই সময়ত মটৰ গাড়ীৰ ব্যৱস্থা অলপ কম আছিল। আজিকালি বহুত সলনি। বিয়া হোৱাৰ আগত মই এদিন তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ, মাতিছিলে, তেতিয়াহে লগ পাইছোঁ, আগত নাই পোৱা। এতিয়া আমি কি ক'ম, আনকো শিকাম আমি যেনেকৈ জীৱন যাপন কৰিলোঁ, কোনো হাই কাজিয়া নলগাকৈ, তোমালোকেও আইহঁত সেই গোটেই হাই কাজিয়া নকৰাকৈ দিনকেইটা অতিবাহিত কৰিবাহঁত আৰু। তেতিয়া প্ৰশ্ন কৰিছে যে এজোপা গছৰ গছ তাৰ 12টা ডাল, ডালে প্ৰতি 7 খিলা পাত, কোনটো ডালৰ কোনটো পাতৰ তলেদি নি তুমি আজি কাৰ ঘৰলৈ যোৱা, সেইটো প্ৰশ্ন কৰিছে। উত্তৰ যে এজোপা গছ এবছৰ, 12টা ডাল 12 মাহ, 7 খিলা পাত 7 দিন। সেই পাত খিলাৰ তলেদি নি মই গৈছিলোঁ ফাগুন মাহৰ 14 তাৰিখ বুধবাৰ, সেই পাতটোৰ তলেদি নি মই শহুৰ ঘৰত বিয়া কৰিবলৈ গৈছিলোঁ। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।